যোৰহাটৰ উত্তৰ পশ্চিম দিশৰ PMশ্ৰী নামগৰুমৰা বাপু বাৰহৈ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থানীয় ৰাইজৰ সহযোগত 24 ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে 1960 চনতে ME 1966 চনত হাইস্কুলখনৰ প্ৰতিষ্ঠাৰ পৰা জড়িতসকলৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী অংশকালীন শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন ক্ষেত্ৰত বিদ্যালয়খনলৈ অৱদান আগবঢ়োৱাসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উদ্দেশ্যে পুৱা মৃণাল কলিতা উজাউল হুছেইন যোগেন বৰা জিন্তু বৰাই একোটিকৈ গছপুলি ৰোপণ কৰি কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে শিক্ষক শিক্ষয়িত্ৰী 350ৰ অধিক শিক্ষাৰ্থী অভিভাৱক স্থানীয় লোকসকলৰ উপস্থিতিত প্ৰধান শিক্ষক বিক্ৰম বৰাই বিদ্যালয়ৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পাছলৈ বিদ্যালয়খনৰ ভূমিদাতা বাপু বাৰহৈৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি ধৰ্মপ্ৰাণ ব্যক্তিৰ উপেন বৰাই ধূপদীপ প্ৰজ্বলন কৰাৰ পাছতে শিল্পী জুবিন গাৰ্গ আৰু বহুকেইগৰাকী শিল্পীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাতুল ৰাজে। তাৰ পাছতে ভকত বৈষ্ণৱ আৰু আইসকলৰ নাম প্ৰসংগ কৰে। শিক্ষক আজাহাৰ ইনামুল হুছেইন লক্ষীনাৰায়ণ বৰাই আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ডিম্বেশ্বৰ বৰা হেমচন্দ্ৰ বৰা যোগেশ্বৰ হাজৰিকা প্ৰমোদ হাজৰিকা সুদল বৰা মহানন্দ বৰা গংগাধৰ বৰা তৰুণ বৰুৱা হৰেশ্বৰ হাজৰিকা মিঠাৰাম বাৰহৈ অৰুণ শইকীয়া দীপক বৰা অমূল্য কুমাৰ দাস হেমধৰ কলিতা অভিজিত বৰবৰা ইজাউল হুছেইন ৰুবি গোৱালা সুৰেন্দ্ৰনাথ বৰা দীৰ্ঘদিন শিক্ষকতা কৰা অনন্ত শৰ্মা ৰমেশ দত্ত বিদ্যুৎ বিকাশ বৰবৰা তৰুণ বৰা সুভাষিষ বৰা কিছুদিন শিক্ষকতা কৰা বাসৱী হাজৰিকা প্ৰবীণ বুঢ়াগোহাঁই অঞ্জুশ্ৰী বৰা অৰুণিমা হাজৰিকা বৈকুণ্ঠ বৰা চিৰঞ্জীৱ বৰবৰা নাজিব উদ্দিন আহমেদ শিক্ষক সহায়ক জয়ন্ত বাৰহৈ জয়শ্ৰী বৰা নৱনীতা দাস মঞ্জিল বৰা ধৰিত্ৰী কলিতা গীতাঞ্জলি বৰা মৃণাল কলিতা চুমি বৰা প্ৰতিষ্ঠা কালত জড়িত শিক্ষক কৰ্মচাৰী বিনন্দ বৰা পানীৰাম বৰা ঘনকান্ত বৰবৰা খগেন বৰা যাদৱ চন্দ্ৰ বৰা বিপিন হাজৰিকা কুলেশ্বৰ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে বিদ্যালয়খনত গত 19 ডিচেম্বৰত 3গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰাৰ লগতে এগৰাকী শিক্ষয়িত্ৰী চিনামৰা হাইস্কুললৈ বদলি হোৱাত তেখেতসকলকো এটি বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি বিদায় সম্বৰ্ধনা জনোৱা হয়। ৰমেন শইকীয়াৰ ৰিপৰ্ট নিউজ নাও।